মোৰ স্বামীয়ে ক'লে, তেনেহ'লে তুমি এইটো কাৰ সন্তান কঢ়িয়াই লৈ ফুৰিছা? গোটেই সঁচা কথা কোৱা। মই চিঞৰি চিঞৰি কান্দিলোঁ। মই ক'লোঁ, তেনেকুৱা একো নাই। মই কাৰো লগত বেয়া কাম কৰা নাই। মই গৰ্ভৱতী নহয়। মোৰ পেটত কেনেকৈ এই সন্তানটো আহিল মই নাজানো। তেওঁ ক'লে, মই তোমাৰ পৰা কেৱল বিশ্বাস বিচাৰোঁ, আন একো নহয়। কিন্তু তুমি কি কৰিলা? আন কাৰোবাৰ সন্তান লৈ মোৰ ঘৰলৈ আহিলা। তুমি পানীত ডুব গৈ মৰি থাকিব লাগিছিল। মোৰ স্বামী কি কৈ আছিল মই বুজিব পৰা নাছিলোঁ। মই ক'লোঁ, আপুনি কি কৈছে? মোৰ পেটত ক'ৰ পৰা সন্তান আহিব? মই কেতিয়াও কোনো পুৰুষৰ লগত কথা পতা নাই। মোৰ স্বামীয়ে ক'লে, যদি তুমি তোমাৰ ভুলটো মানি ল'বলৈ সাজু নহয়, তেন্তে ময়ো তোমাক বিবাহ বিচ্ছেদ কৰিবলৈ সাজু নহয়। কাৰণ পিছত হয়তো মই গোটেই জীৱন অনুশোচনা কৰিম যে মই তোমাৰ কথা বিশ্বাস কৰা ভাল আছিল। আহা, মই তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ আৰু তোমাক পৰীক্ষা কৰি আনিম। তেতিয়া আচল কথাটো সন্মুখলৈ আহিব। মই চৰিত্ৰহীন নাৰী এগৰাকীক আমাৰ ঘৰত ৰাখিব নোৱাৰোঁ। সুমনে মোৰ হাতত ধৰি মোক বাহিৰলৈ লৈ গ'ল। সেই সময়ত চোতালত কোনো মানুহ নথকাৰ বাবে ভগৱানক ধন্যবাদ। নহ'লে সকলোৱে সুধিবলৈ আৰম্ভ কৰিলেহেঁতেন যে তুমি নতুন কইনাক কলৈলৈ যোৱা? আৰু যদি তেওঁ ক'লেহেঁতেন মই তেওঁক স্ত্ৰীৰোগ বিশেষজ্ঞৰ ওচৰলৈ লৈ গৈ আছোঁ, তেন্তে মোৰ কি সন্মান থাকিলেহেঁতেন? মই নিমাত হৈ থাকিলোঁ। ভগৱানক সহায় কৰিবলৈ মই অন্তৰেৰে প্ৰাৰ্থনা কৰি আছিলোঁ। মোৰ স্বামী বহুত ভাল আছিল। মই তেওঁক হেৰুৱাব নিবিচাৰোঁ। ভগৱান, মোৰ চৰিত্ৰত কোনো দাগ নাই বুলি প্ৰমাণ কৰা। মই কান্দি কান্দি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিলোঁ। অৱশেষত হস্পিটেল পালোহি। তেওঁ মোক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। ডাক্তৰে আল্ট্ৰাচাউণ্ড কৰিলে আৰু তেওঁ কোৱা কথাখিনি শুনি মোৰ এনে লাগিল যেন মোক কোনোবাই জ্বলা জুইত পেলাই দিছে। ডাক্তৰে ক'লে, আপুনি 4 মাহৰ গৰ্ভৱতী। মই অস্বীকাৰ কৰি মূৰটো জোকাৰিবলৈ ধৰিলোঁ আৰু ক'লোঁ, এইটো হ'ব নোৱাৰে। আজিলৈকে মোক কোনেও স্পৰ্শ কৰা নাই। ডাক্তৰে হাঁহি এটা মাৰিলে। তেওঁ ক'লে, প্ৰতিজনী ছোৱালীয়ে অপৰাধ কৰাৰ পিছত এই কথাকে কয়। কিন্তু ক্ষমা কৰিব, মই ৰিপৰ্ট সলনি কৰিব নোৱাৰোঁ। যি সঁচা সঁচাই। মই ডাক্তৰৰ ওচৰৰ পৰা উঠি আহিলোঁ। সুমনেও মোৰ পিছে পিছে আহিল। তেওঁ মোৰ হাতত ধৰি তেওঁৰ ঘৰলৈ লৈ গ'ল। তেওঁ ক'লে, এতিয়া তুমি নিজৰ হৈ কিবা এটা ক'বানে? মই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলোঁ। মই ক'লোঁ, সুমন, তোমাৰ আগত সকলো সঁচা কথা আহি পৰিল। মই 4 মাহৰ গৰ্ভৱতী। কিন্তু ভগৱান সাক্ষী আছে, আজিলৈকে মই কেতিয়াও কোনো পুৰুষৰ লগত কথা পতা নাই। তেওঁক লগ পোৱাটো দূৰৰে কথা। মই নাজানো এইটো কাৰ সন্তান আৰু ক'ৰ পৰা আহিল। সুমনে মোৰ চকুলৈ চাই ক'লে, তেনেহ'লে তুমি তোমাৰ চাৰিওফালে চকু ৰাখা। তোমাৰ লগত এই অপৰাধ কোনে কৰিলে? তাৰ পিছত তেওঁ মোক বিবাহ বিচ্ছেদ কৰিলে। মই তেওঁক একো কোৱা নাছিলোঁ, কাৰণ হয়তো এইটোৱে মোৰ ভাগ্য আছিল। তেওঁ মোক দেউতাৰ ঘৰত থৈ গ'ল। মই দুৱাৰত টোকৰ মাৰিলোঁ। পেহীয়ে দুৱাৰখন খুলি দিলে। তেওঁ মোক দেখি আচৰিত হৈ ক'লে, তুমি ইয়ালৈ কিয় আহিছা? এতিয়া ৰাতি 1 বাজিল। তুমি তোমাৰ ঘৰখন এৰি কিয় আহিলা? বিয়াৰ প্ৰথম ৰাতি নতুন কইনাই এনেকৈ মাক দেউতাকৰ ঘৰলৈ উভতি নাহে। মই ক'লোঁ, পেহী, মোৰ স্বামীয়ে মোক বিবাহ বিচ্ছেদ কৰিছে। এই কথা শুনি পেহীৰ মুখখন মেল খাই গ'ল। তেওঁ ক'বলৈ ধৰিলে, কি কৈছা? এইটো কেনেকৈ সম্ভৱ? সি তোমাক কিয় বিবাহ বিচ্ছেদ কৰিলে? মই ক'লোঁ, কাৰণ মোৰ পেটত 4 মহীয়া কেঁচুৱা এটা আছে। মোৰ কথা শুনি পেহীয়ে মোৰ মুখত জোৰেৰে চৰ এটা মাৰিলে। তেওঁ ক'লে, তুমি কাৰ লগত নিজৰ মুখখন ক'লা কৰিলা? তোমাৰ কোনো লাজ নাই? মই জোৰেৰে কান্দিবলৈ ধৰিলোঁ। মই ক'লোঁ, মই একো ভুল কৰা নাই। সন্তানটো ক'ৰ পৰা আহিছে মই নাজানো। মই একো বেয়া কাম কৰা নাই। মই চিঞৰি চিঞৰি কান্দি থাকিলোঁ। তাৰপিছত পেহীয়ে মোৰ কাষত বহি মোক খাবতি ধৰিলে। তেওঁ মোক পানী খাবলৈ দিলে আৰু ভিতৰলৈ লৈ গ'ল। তাৰপিছত তেওঁ মোক সুধিলে, এইবোৰ কেনেকৈ হ'ল? মই ক'লোঁ, নাজানো পেহী, মোৰ লগত এইবোৰ কেনেকৈ হ'ল। ইয়াত মোৰ কোনো দোষ নাই। এই কথা কৈ মই দেউতাৰ কোঠালৈ গ'লোঁ। দেউতাই গভীৰ নিদ্ৰাত শুই আছিল। মই ক'লোঁ, দেউতা, উঠা, মোৰ কথা শুনা। কিন্তু দেউতাই মোৰ কোনো কথা নুশুনিলে। পেহীয়ে ক'বলৈ ধৰিলে, মমী, তুমি জানা যে তোমাৰ দেউতাই গোটেই দিনটো ঘৰৰ বাহিৰত থাকে আৰু ৰাতিপুৱা সোনকালে সাৰ পায়। সেইবাবেই তেওঁ গোটেই ৰাতিটো গভীৰভাৱে শুই থাকে। ৰাতিপুৱা যেতিয়া তেওঁ সাৰ পাব, তেতিয়া তুমি তোমাৰ সকলো কথা দেউতাৰাক ক'বা। পেহীও গোটেই ৰাতি মোৰ লগত বহি কান্দি থাকিল। মই তেওঁক সুধিলোঁ, মোৰ অপৰাধী কেতিয়া মোৰ সন্মুখলৈ আহিব? তেওঁ ক'লে, চিন্তা নকৰিবা, তোমাৰ লগত এনেকুৱা কৰা মানুহজনক মই বিচাৰি উলিয়াম। মোৰ ওপৰত বিশ্বাস ৰাখা। ৰাতিপুৱা পেহীয়ে দেউতাক জগাবলৈ ৰুমলৈ গ'ল।
দেউতাই সাৰ পোৱাৰ লগে লগে মন্দিৰলৈ গুচি গ'ল। তাৰপিছত বহু সময়ৰ মূৰত ঘৰলৈ উভতি আহিল। ঘৰলৈ অহাৰ লগে লগে তেওঁ পেহীক সুধিলে, কি হৈছে? চুবুৰীয়াৰ মানুহে কৈ আছিল যে ৰাতি আমাৰ ঘৰৰ পৰা কান্দোনৰ শব্দ আহি আছে। কোনে কান্দিছিল? মই কোঠাটোৰ পৰা ওলাই আহি ক'লোঁ, দেউতা, মই কান্দি আছিলোঁ। মোক দেখি তেওঁ আচৰিত হ'ল। তেওঁ ক'লে, কি হ'ল মমী? মই দেউতাক সকলো কথা ক'লোঁ। দেউতাৰ মুখখন আন্ধাৰ হৈ পৰিল। মই ক'লোঁ, দেউতা, ইয়াত মোৰ কোনো দোষ নাই। মোৰ লগত এই সকলোবোৰ কোনে কৰিলে মই নাজানো। দেউতা নিমাত হৈ থাকিল। কিছু সময়ৰ পিছত দেউতা ঘৰৰ পৰা ওলাই গ'ল। মই বৰ চিন্তিত হৈ আছিলোঁ। মোৰ হাতত একো প্ৰমাণ নাছিল। আমাৰ ঘৰত আমাৰ তিনিজনৰ বাহিৰে আন কোনো নাছিল। মই, দেউতা আৰু পেহী। তেওঁলোকৰ কোনো এজনকো সন্দেহ কৰিব নোৱাৰোঁ। কিন্তু মই সিদ্ধান্ত লৈছিলোঁ যে যিকোনো প্ৰকাৰে মই মোৰ অপৰাধীক বিচাৰি উলিয়াম। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ যে যিয়ে এই সকলোবোৰ কৰিছে তেওঁ অতি সোনকালে মোৰ সন্মুখলৈ আহক। মই ঘৰৰ কাম কাজবোৰৰ সকলো কথাতে চকু ৰাখিবলৈ ধৰিলোঁ। মই কাকো অনুভৱ হ'বলৈ দিয়া নাছিলোঁ যে মই ঘৰৰ প্ৰতিটো কাম কাজত চকু ৰাখিছোঁ। মই মোৰ দুখত ডুব গৈ থাকিলেও মোৰ চৌপাশে ঘটি থকা সকলোবোৰ কথাৰ প্ৰতি মই সচেতন আছিলোঁ। গোটেই দিনটো চিন্তিত হৈ ঘৰটোত ঘূৰি ফুৰিছিলোঁ। দেউতাই মনত ইমানেই দুখ পালে যে তেওঁ ঘৰলৈ নহা হ'ল। ৰাতি হ'লে পেহী আহি মোৰ লগত শুইছিল, মোৰ লগত কথা পাতিছিল। তেওঁ কৈছিল যে তোমাৰ জীৱনত সকলো ভাল হ'ব, তুমি চিন্তা নকৰিবা। এদিন তোমাৰ সমস্যাবোৰ নাইকিয়া হৈ যাব। ভগৱানে সকলো জানে, তেওঁৱে সকলো ঠিক কৰিব। তেওঁৰ কথাই মোক নতুন আশা দিলে আৰু মই টোপনিত লালকাল হৈ পৰিলোঁ। তাৰপিছত ৰাতিপুৱা 4 বজাত সাৰ পালোঁ। মোৰ জীৱনত ইমান ডাঙৰ এটা ঘটনা ঘটি গ'ল, কিন্তু মোৰ অকণো টোপনি ক্ষতি নহ'ল। গোটেই ৰাতি মই আৰামত শুই থাকিলোঁ। ইয়াৰ আঁৰৰ কাৰণ কি? পেহী যেতিয়া মোৰ কাষত থাকে মোৰ কিয় ইমান টোপনি আহে? মই পেহীক বহুবাৰ কৈছিলোঁ যে তুমি তোমাৰ নিজৰ ৰুমতে শুৱা, কিন্তু তেওঁ সদায় মোৰ ৰুমলৈ আহি মই শুই নোযোৱালৈকে তেওঁ মোৰ ৰুমৰ পৰা ওলাই যোৱা নাছিল। গতিকে মই সিদ্ধান্ত ল'লোঁ যে এইবাৰ মই চতুৰ হ'ম। মই ভাও ধৰিম যে মই টোপনি গৈছোঁ, কিন্তু সাৰে থাকিম আৰু প্ৰতি নিশা মোৰ লগত কি হয় তাৰ ওপৰত চকু ৰাখিম। ৰাতি পেহীয়ে মোৰ ৰুমলৈ আহি মোৰ লগত কথা পাতিবলৈ ধৰিলে। মই চকু দুটা মুদি টোপনি যোৱাৰ ভাও ধৰিলোঁ। কিছু সময়ৰ পাছত তেওঁ মোক মাতিলে, মমী, মমী, কিন্তু মই কোনো উত্তৰ নিদিলোঁ। তাৰ পাছত তেওঁ মোৰ ৰুমৰ পৰা ওলাই গ'ল। ময়ো বিচনাৰ পৰা উঠি ৰুমৰ খিৰিকীৰ ওচৰত বহিলোঁ। চোতালৰ পৰা কুকুৰ এটাৰ ভুকুৱা শব্দ শুনিবলৈ পালোঁ, যেন কোনোবাই আমাৰ ঘৰত সোমাইছে। মই সম্পূৰ্ণ সজাগ হৈ পৰিলোঁ। এইটো দেখি মোৰ জিভ ওলাই গ'ল যে আমাৰ ঘৰত এজন যুৱক সোমাই আহিছে। সি ইফালে সিফালে চালে। তাৰ পাছত পেহীৰ কোঠাটোত সোমাই গ'ল। এইবোৰ দেখি মই থতমত খালোঁ। সি মোৰ পেহীৰ কিবা ক্ষতি কৰিব বিচাৰিছে নেকি? ময়ো লাহে লাহে খোজকাঢ়ি পেহীৰ ৰুমলৈ গ'লোঁ। সেই ল'ৰাটো পেহীৰ ৰুমত আছিল। আগবাঢ়ি গৈ খিৰিকীৰে চালোঁ। ল'ৰাটোৱে পেহীৰ লগত কথা পাতি আছে। এনে লাগিছিল যেন দুয়োৱে ইজনে সিজনক চিনি পায়। সিহঁত দুয়োৱে কথা পাতি থাকোঁতে হঠাৎ ল'ৰাটোৱে পেহীৰ মুখত কাপোৰ এখন থৈ দিলে, যাৰ বাবে পেহীয়ে গভীৰ টোপনিত পৰিল। এইবোৰ দেখি মোৰ জ্ঞান হেৰাই গ'ল। নাজানো সেই ল'ৰাটোৱে পেহীৰ লগত কি কৰিবলৈ ওলাইছিল। তাৰপিছত সি ক'লে, তই কি ভাব বুঢ়ী? মই তোৰ কাৰণে ইয়ালৈ আহিছোঁ। সেয়া তোৰ ভুল ধাৰণা। মই তোৰ ভতিজীৰ বাবে ইয়ালৈ আহিছোঁ। তোৰ প্ৰতি মোৰ একো আগ্ৰহ নাই। মই মানিছোঁ যে মই তোৰ পৰা টকালৈ খাওঁ, তোৰ লগত প্ৰেমৰ কথা পাতোঁ, কিন্তু মই ইয়ালৈ অহাৰ আচল উদ্দেশ্য হৈছে তোৰ ভতিজী। তাৰ এইবোৰ কথা শুনি মই শিলৰ দৰে স্থিৰ হৈ পৰিলোঁ। দৌৰি গৈ মই মোৰ ৰুমত সোমালোঁ। বিচনাখনত দুটা গাৰু ৰাখি চাদৰেৰে ঢাকি দিলোঁ। এনে লাগক যেন তাত কোনোবা শুই আছে। তাৰপিছত মোৰ ৰুমতে থকা বাথৰুমত লুকাই থাকিলোঁ। মই মনে মনে চালোঁ যে ল'ৰাটো মোৰ কোঠালৈ আহি বটলটো উলিয়াই তাত ৰুমাল এখন তিয়াই মোৰ বিচনা চাদৰখন আঁতৰাই মোক দিবলৈ আগবাঢ়ি গ'ল। কিন্তু যেতিয়া সি মোক বিচনাত নাপালে তেতিয়া সি আচৰিত হ'ল। বিচনাত মাত্ৰ দুটা গাৰু আছিল। সি হাতত লৈ থকা ঔষধখিনি বিচনাত পৰি তিতি গৈছিল। ল'ৰাটোৱে মোক ইফালে সিফালে বিচাৰিবলৈ চেষ্টা কৰিলে, কিন্তু সি বুজিলে যে মই সাৰ পাই আছোঁ। সি ভয় খাইছিল যে মই যদি কাৰোবাক এইবোৰ কথা কৈ দিওঁ। সেইবাবে সি নিজৰ জীৱন বচাবলৈ সি আমাৰ ঘৰৰ পৰা পলাই গ'ল। বাথৰুমত বহি মই জোৰ জোৰকৈ কান্দিবলৈ ধৰিলোঁ। হে ভগৱান, এইবোৰ কি হৈ গ'ল? মই নিজ চকুৰে দেখা এই সকলোবোৰ কি আছিল? মই একো বুজিব পৰা নাছিলোঁ। মই পেহীৰ ৰুমলৈ গ'লোঁ।
তেওঁক মাতিলোঁ, কিন্তু তেওঁ অচেতন হৈ পৰি আছিল। দেউতাৰ ৰুমলৈ যাওঁতে তেওঁ গভীৰ নিদ্ৰাত শুই আছিল। মই মোৰ ৰুমলৈ উভতি আহি দুৱাৰখন বন্ধ কৰি দিলোঁ। গোটেই ৰাতিটো মই মোৰ কোঠাৰ পৰা ওলাই অহা নাছিলোঁ। ৰাতিপুৱা সাৰ পাই ওলাই আহোঁতে দেখিলোঁ যে দেউতা মন্দিৰলৈ ওলাই গৈছিল। মোক দেখি পেহীয়ে সুধিবলৈ ধৰিলে, তুমি ইমান সোনকালে কেনেকৈ সাৰ পালা? মই ক'লোঁ, মই মোৰ অপৰাধীক বিচাৰি পাইছোঁ। পেহীয়ে আচৰিত হৈ ক'লে, ক'ত আছে তোমাৰ অপৰাধী, কোৱাচোন। পেহীৰ হাতত ধৰি মই তেওঁক মোৰ ৰুমলৈ লৈ আহিলোঁ। তাৰপিছত তেওঁক ক'লোঁ, আজি সঁচা কথা কোৱা, মোৰ দেউতাই তোমাৰ লগত কি অন্যায় কৰিছিল? পেহীৰ চকুত চকুলো ওলাই আহিল। তেওঁ ক'বলৈ ধৰিলে, হয়তো মই তোমাক এই কথা কেতিয়াও ক'ব নোৱাৰিলোঁহেঁতেন, কিন্তু এতিয়া তুমি নিজে এই দুখৰ মাজেৰে পাৰ হৈ আছা। গতিকে মই তোমাক সকলো কথা ক'ম। যৌৱনত মই এজন ল'ৰাক ভাল পাইছিলোঁ। সিও মোক ভাল পাইছিল আৰু কৈছিল যে মই তোমাক বিয়া কৰাম। মায়েও মান্তি হ'ল, কিন্তু তোমাৰ দেউতা অৰ্থাৎ মোৰ দাদাই এই সম্পৰ্কটোত বাধাৰ সৃষ্টি কৰিলে। সি ক'বলৈ ধৰিলে যে মই এই ল'ৰাটোৰ লগত মোৰ ভণ্টিক বিয়া নিদিওঁ, কাৰণ সি ভুল পথেৰে কাম কৰি টকা উপাৰ্জন কৰে। দাদাই মোক কোনো ল'ৰাৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ দিয়া নাছিল আৰু তেওঁৰো কোনোবা বন্ধু এজনৰ লগত মোৰ বিয়া পাতি দিলে। তেওঁ মোতকৈ 20 বছৰ ডাঙৰ আছিল। মোৰ স্বামী ভাল আছিল যদিও মই মোৰ ভালপোৱা ল'ৰাজনৰ মৰম পাহৰিব পৰা নাছিলোঁ। বিয়াৰ কিছুদিন পিছতে মোৰ স্বামীৰ মৃত্যু হ'ল। এই শাস্তি মোৰ বাবে বৰ ডাঙৰ আছিল। শহুৰৰ ঘৰৰ মানুহে মোক কুলক্ষণী বুলি কৈ ঘৰৰ পৰা বাহিৰ কৰি দিলে। তাৰপিছত মই নিজৰ ঘৰলৈ উভতি আহিলোঁ। এতিয়া দাদাই মোৰ চকুলৈ চাবলৈ সাহস নকৰে। সি জানে যে এই সকলোবোৰ তাৰ কাৰণে হৈছে। যদি সি মোৰ পচন্দ মতে মোক বিয়া দিয়া হ'লে আজি মই বিধৱা নহ'লোহেঁতেন। মোৰ স্বামী মোৰ লগত থাকিলেহেঁতেন। দাদাই মোৰ লগত কথা পাতিবলৈও ভয় কৰিছিল। বৌক কৈছিল যে মোৰ ভণ্টিক গৈ সোধা, তাই আকৌ বিয়া হ'ব বিচাৰে নেকি। তেতিয়া মই মোৰ প্ৰেমিকৰ নম্বৰটো বিচাৰি ফোন কৰিলোঁ। তেতিয়া সি ক'লে যে মই এতিয়া বিয়া কৰাইছোঁ, মোৰ জীৱনত এতিয়া তোমাৰ কোনো স্থান নাই। ময়ো দ্বিতীয় বিবাহক নাকচ কৰিলোঁ। সেইদিনাৰ পৰা এতিয়ালৈকে মই তোমাৰ দেউতাক বেয়া পাওঁ। মই ভয় খাইছিলোঁ যেতিয়া সি তোমাক মৰমেৰে কথা পাতিছিল, তোমাৰ খং অভিমানবোৰ নোহোৱা কৰিছিল। তেতিয়া মোৰ মনলৈ ভাৱ আহিছিল যে সি তোমাকো তাৰ কোনোবা বন্ধুৰ ল'ৰাৰ লগত বিয়া দিব, যিটো নেকি তোমাতকৈ বয়সত বহুত বেছি ডাঙৰ হ'ব। যদি তুমি বিয়াৰ বাবে মানা কৰা, তেতিয়া সি তাৰ মৰমৰ কথা সোঁৱৰাই দিব যে মই তোমাক বহুত ভাল পাওঁ, তোমাৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিছোঁ। তুমি মোৰ এই সৰু ইচ্ছাটো পূৰণ কৰিব নোৱাৰিবানে? সেইবাবে মই নিবিচাৰিছিলোঁ যে তুমি তোমাৰ দেউতাৰ লগত বেছিকৈ মিলা মিছা হোৱা, কাৰণ কন্যা সন্তানে পিতৃৰ স্বাৰ্থত প্ৰাণ আহুতি দিবলৈ সাজু হৈ থাকে। তুমিও তোমাৰ দেউতাৰ সুখৰ বাবে ডাঙৰ মানুহ এজনৰ লগত বিয়া হৈ তাৰ পিছত মোৰ দৰে বিধৱা হ'লাহেঁতেন। সেইবাবে মই সদায় তোমালোক দুয়োজনৰ মাজত এটা ব্যৱধান ৰাখিছিলোঁ। যেতিয়াই মই তোমাৰ দেউতাৰ ফালে চাইছিলোঁ, তেতিয়া মোৰ দুখ সতেজ হৈ পৰিছিল। তাৰ ফালে চাই মই বাচন বৰ্তনবোৰ দলিয়াইছিলোঁ। ময়ো সিদ্ধান্ত লৈছিলোঁ যে এই মানুহজনৰ পৰা মই প্ৰতিশোধ ল'ম। তুমি বহুত আচৰিত আৰু দুখ পাবা যে মই মোৰ বয়সতকৈ 10 বছৰ সৰু ল'ৰা এটাৰ লগত অবৈধ সম্পৰ্কত আছোঁ। মই প্ৰতিদিনে তোমাৰ আৰু দাদাৰ খাদ্যত টোপনিৰ ঔষধ মিহলাই দিছিলোঁ। সেইবাবে তোমালোক দুয়োজনে গোটেই ৰাতিটো সাৰ নোপোৱাকৈ শুই থাকা। পেহীৰ এই কথাবোৰ শুনি মই কান্দিবলৈ ধৰিলোঁ আৰু ক'লোঁ, এই সকলোবোৰ এতিয়া মই গম পাইছোঁ। যোৱা নিশা মই সাৰ পাই আছিলোঁ। মই টোপনিত যোৱাৰ পিছত যেতিয়া তুমি তোমাৰ কোঠালৈ গৈছিলা, কিছু সময়ৰ পিছত আমাৰ ঘৰত এটা ল'ৰা সোমাই আহিছিল। সি তোমাৰ ৰুমলৈ গৈ তোমাক টোপনি যোৱা ঔষধ শুঙাই দিলে। তাৰপিছত সি মোৰ ৰুমলৈ আহিল। মই নিজকে বাথৰুমত বন্ধ কৰি ৰাখিছিলোঁ। সি মোকো টোপনি যোৱা ঔষধ শুঙাবলৈ চেষ্টা কৰিছিল, কিন্তু মই ৰক্ষা পৰিলোঁ। তোমাৰ কোঠাত সি কৈ আছিল যে মই ইয়ালৈ কেৱল তোৰ ভতিজীৰ স্বাৰ্থতহে আহোঁ, তোৰ স্বাৰ্থত নহয়। পেহী, তুমি জানানে, মোক যিয়ে গৰ্ভৱতী কৰিছে সি আন কোনো নহয়, এই ল'ৰাটোৱে হয়, যাক তুমি তোমাৰ স্বাৰ্থৰ কাৰণে ঘৰলৈ মাতা। তোমাৰ অপৰাধ এতিয়া মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ অপৰাধ হৈ পৰিছে। তুমি মোক গোটেই জীৱন কান্দিবলৈ বাধ্য কৰালা। মই এইবোৰ কথা কৈ থাকোঁতে অচেতন হৈ পৰিলোঁ। মোৰ চকু হস্পিটেলত খুলিছিল। পেহীয়ে ক'লে যে তোমাৰ পেটত থকা সন্তানটো নষ্ট হৈ গ'ল। পেহীৰ কথা শুনি মোৰ চকুলো ওলাই আহিল, কাৰণ মই শিশুটিক মৰম দিব নোৱাৰিলোঁহেঁতেন। সি মোক সদায়
মোক কষ্ট আৰু অতীতৰ কথা মনত পেলাই দিলেহেঁতেন আৰু মই তাক দেখি গোটেই জীৱন ল'ৰা-ছোৱালীক ঘৃণা কৰিলোহেঁতেন। পেহীয়ে সেই ল'ৰাটোৰ পৰা প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত লৈছিল। এদিন ৰাতি তাক আকৌ এবাৰ আমাৰ ঘৰলৈ মাতিলে। সি অহাৰ লগে লগে পেহীয়ে পুলিচক ফোন কৰি ক'লে যে সি আমাৰ ঘৰত চুৰ কৰিছিল। চুৰিৰ অভিযোগত তাক পুলিচে গ্ৰেপ্তাৰ কৰিলে। আনহাতে মোৰ বিবাহ বিচ্ছেদৰ কথাটো গোটেই পৰিয়ালতে বিয়পি পৰিছিল। মোৰ ভয় লাগিছিল যে এতিয়া সকলোৱে মোক দোষ দিব, চৰিত্ৰহীন বুলি ক'ব। কিন্তু ভগৱানে সুমনক আশীৰ্বাদ কৰক। তেওঁ সকলোকে ক'লে যে মই মোৰ পত্নীক বিবাহ বিচ্ছেদ কৰিছোঁ কাৰণ মই আন এগৰাকী ছোৱালীক ভাল পাওঁ। মোৰ দোষ তেওঁ নিজৰ ওপৰত মূৰ পাতি লৈছিল। সুমনে বিবাহ বিচ্ছেদ দিয়াৰ পিছত মোৰ বাবে বহু সম্পৰ্ক আহিছিল, কিন্তু মই কাৰো লগত বিয়া হ'বলৈ সাজু হোৱা নাই। আপোনালোকে জনাওক যে মই এতিয়া কি কৰিম। বন্ধু-বান্ধৱীসকল, আজিৰ কাহিনীটো কেনে পালে তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।